ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন টেকা। ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন টেকাই পূব যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত বছৰৰ শেষত উপস্থিত হৈ প্ৰশান্তি লাভ কৰে। ভগৱানৰ চৰণত সেৱা লৈ সমগ্ৰ অসমবাসীলৈ আগন্তুক নতুন বৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে অসমৰ সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া হৈ থকাৰ আশা ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত। নামঘৰত আহি প্ৰভু ভগৱন্তৰ ওচৰত সেৱা ললোঁ আৰু এক প্ৰশান্তি লাভ কৰিছোঁ। সদৌ অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ আগমনত সকলোৰ কাৰণে সুস্বাস্থ্য আৰু শান্তিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ আৰু আশা ৰাখিছোঁ অসমৰ সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া হ'ব। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।